এনেকৈ দিয়া ভাল হ'ব নেকি উলিয়াই দিব লাগিব ঠাক ঠাক কৰি দিব লাগিব এনেকৈ দিয়া ভাল হ'ব নেকি উলিয়াই দিব লাগিব এনেকৈ থাকক দিয়ক এনেকৈ থাকক দুটামান কল দি দিব অঁ এনেকৈ দি দিয়ক এনেকৈ দি দিওঁ অঁ ভাল হ'ব তেতিয়া ভিজুৱেলটো আমাৰ আজি অন্যদিনাৰ নিচিনাকৈ আমি ডেইলি যিটো চেক কৰোঁ সেনেকুৱা আকৌ চেক কৰি আছিল চেক কৰাত ইয়াৰ ওপৰত আমি বেছ কৰি 12423 যিখন ৰাজধানী আছে তাৰ পৰা আহি কিনে সেইখনত যেতিয়া আমি চেক কৰোঁ তেতিয়া H1 ডাব্বাৰ পৰা আমাৰ ছাছপেক্ট আছে H1 ডাব্বাত আমাৰ যেতিয়া দুজন আমি ব্যক্তি দেখা পাওঁ তেওঁলোকক আমাৰ সন্দেহ হোৱাত আমি যেতিয়া চেক কৰোঁ তেতিয়া আমি প্ৰিলিমিনাৰীতে গম পাওঁ যে 10 লাখৰ ওপৰত টকা তেওঁলোকৰ হাতত আছে আৰু অধিক উৎকোচৰ কাৰণে আমি তেওঁলোকক নমাই আমি এতিয়া গোটেই বস্তুখিনি তেওঁলোকৰ বেগ চেক যেতিয়া চেক কৰোঁ চেক কৰোঁ তেতিয়া ভালেখিনি দুজন পৰিমাণৰ টকা আমি পাওঁ আৰু এই গোটেই টকাখিনি আমি যেতিয়া মেচিন লগাই এতিয়া চেক কৰিছোঁ চেক কৰি আমাৰ টোটেল আমি 57,50,000 টকা আমি পাইছোঁ ইয়াৰ ভিতৰত আপোনাৰ 500 টকীয়া বেছি আছে 200 টকীয়াও আছে 100 টকীয়াও আছে মানুহ যিজনৰ পৰা আমি চিজ কৰিছোঁ এতিয়া তেওঁ ঋষিকেশ কুমাৰ হয় তেওঁ মেইনলি ঝাৰখণ্ডৰ মানুহ তেওঁলোকে বিজনেছ কৰা বুলি কৈছে এতিয়া কি বিজনেছ কৰে কি কৰে এইটো এতিয়াও ইনভেষ্টিগেশ্যনৰ আওতাত আহিবলৈ বাকী আছে চ' টকাখিনি তেওঁলোকে ডিব্ৰুগড়ৰ পৰা ট্ৰেইনটোত আমি টিকেটটোত আমি যেতিয়া চাইছোঁ তেতিয়া ডিব্ৰুগড়ৰ পৰা কাটিছিল তেওঁলোকে গতিকে ডিব্ৰুগড়ৰ পৰা তেওঁলোকে বিহাৰলৈকে গৈ আছে চ' ডিব্ৰুগড়ৰ পৰাই তেওঁলোকে উঠিছিল এই টকাখিনি লৈ উঠিছিল আমি গুৱাহাটী ৰেল ষ্টেচনত আজি তেওঁলোকক কৰাই কৰিছোঁ তেখেতে ক'ত যাম বুলি কৈছে তেওঁলোকে বিহাৰ বুলি কৈছে যদি পাৰে আপুনি বেগটো অকণ খুলি দিব নিশ্চয়